সদৌ অসম গাহৰি পালক সন্থাৰ নলবাৰী জিলা সমিতিখন গঠন হয়। আগে যিখন জিলা সমিতি নলবাৰীত আছিলে, সেই জিলা সমিতিখনো যথেষ্ট শক্তিশালী সমিতি আমাৰ নলবাৰীৰ পৰা আছিলে। যদিও আজি আমি দেখিবলৈ পাইছোঁ যে নলবাৰী জিলাৰ 6খনকৈ আঞ্চলিকক লৈ যিখন শক্তিশালী 100ৰো অধিক পালক ইয়াত যিহেতু উপস্থিত হৈ কিনে আজি এখন সমিতি গঠন কৰিছে, আমি জানো বা আশা কৰোঁ আহিবলগীয়া দিনত সদৌ অসম গাহৰি পালক সন্থাৰ নলবাৰী জিলা সমিতিয়ে অসমৰ গাহৰি পালকসকলৰ হকে মাত মাতি যাব আৰু নলবাৰী জিলাৰ প্ৰতিজন গাহৰি পালকৰ স্বাৰ্থত কাম কৰিব। অনাগত দিনত এই পালকসকলে যিখিনি সা সুবিধা চৰকাৰৰ ফালৰ পৰা আদায় কৰিব পৰা নাই আজিৰ তাৰিখলৈকে, এই সা সুবিধাখিনি আদায় কৰি আমাৰ প্ৰতিজন সৰু গাহৰি পালকৰ পৰা একদম ক্ষুদ্ৰ গাহৰি পালকৰ পৰা একেবাৰে যথেষ্ট ডাঙৰ যিজন গাহৰি পালক আছে, প্ৰতিজন গাহৰি পালকে সুবিধাখিনি পোৱাৰ ব্যৱস্থাখিনি মই ভাবোঁ অনাগত দিনত আমাৰ নলবাৰী জিলাৰ যোগেদি পালকসকলে আগবঢ়াই দিব। হয়, এইখন যিখন কমিটি ইয়াত বনোৱা হৈছে, আমাৰ জিলা সমিতিসমূহ 22জনীয়া সমিতি হয়। সেই হিচাপত ইয়াত 22জনীয়া সমিতিখনে বনোৱা হৈছে। সভাপতি হিচাপত আমাৰ কৈলাশ ৰাজবংশী ডাঙৰীয়া আৰু সম্পাদক আমাৰ ধৰণী দাস ডাঙৰীয়া, তেখেতলোকক দুজনকে সভাপতি সম্পাদক হিচাপত লৈ 22জনীয়া জিলা সমিতিখন গঠন কৰা হ'ল। আজি আমাৰ নলবাৰী জিলা গাহৰি পালক সন্থাৰ কমিটিখন সম্পূৰ্ণৰূপে গঠিত হয়। তাত মোৰ সভাপতিৰ দায়িত্ব ভাৰ দিয়া হয়। সভাপতিৰ দায়িত্ব ভাৰ হিচাপত মই গোটেই জিলাখনৰ পালকসকলৰ সুবিধাৰ অৰ্থে যিখিনি কৰিবলগীয়া থাকিব আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি গোটেইখিনি কাম সুচাৰুৰূপে কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কমিটিখন আমি ভালকৈ চলাই নি আৰু নলবাৰী জিলা গাহৰি পালক সন্থাটো আৰু অধিক শক্তিশালী কৰিম বুলি চিৰকৃতজ্ঞ। ভৱিষ্যতটো আমাৰ কৰণীয় বহুতখিনি থাকিব, কৰিবলগীয়া থাকিব। আমাৰ যিখিনি পালক আছে গোটেইখিনি পালকে আজিলৈ সা সুবিধাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা নগণ্য মাত্ৰহে হৈ আছে। তেখেতসকলৰ সা সুবিধাৰ ক্ষেত্ৰত বাকী যিমানখিনি আমাৰ দাবী আছে, চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মতে যিমানখিনি দাবী আছে, সকলোবোৰ দাবী আমি সুচাৰুৰূপে চলাই নি পেলাই আমি পালন কৰি পালকখিনিক আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিম।